নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ফেব্ৰুৱাৰী 2025 বৰ্ষত আজি চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 2025 বৰ্ষৰ বাজেটত চৰকাৰে 25জন কৃষকক লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণে প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 19 নম্বৰ কিস্তিৰ টকা আৰু কিমান তাৰিখত টকা চৰকাৰে ৰিলিজ কৰিব। কেৱল নহয় অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ। মাজত মাত্ৰ কেইটা দিন বাকী আছে, তাৰ পিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কেন্দ্ৰীয় বাজেটত কৃষকৰ বাবে কেইবাটাও ভাল খবৰ দিলে চৰকাৰে। শুভ আৰম্ভ PM ধন কৃষি আঁচনি। কেৱল ইয়াই নহয়, কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। লগতে কি বস্তুৰ মূল্য বৃদ্ধি কৰিছে আৰু কি বস্তুৰ মূল্য হেৰাই পাইছে সম্পৰ্কে উল্লেখ কৰিছে 2025 বৰ্ষৰ বাজেটত। 1,70,00,000 কৃষক হ'ব উপকৃত। কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ 5 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে আৰু 2025 বৰ্ষৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। 7,70,00,000 কৃষকলৈ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান কৰা হ'ব। বিকাশত ভাৰতত নাথাকিব দৰিদ্ৰতা, এনেকুৱাকৈ বিত্তীয় মন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় বাজেটত কৃষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ভাল খবৰ দিলে। কেৱল ইয়াই নহয়, কেন্দ্ৰীয় চৰকাৰে কেইবাটাও ভাল খবৰ দিলে 2025 বৰ্ষৰ বাজেটত। লগতে কি বস্তুৰ মূল্য হেৰাই পাইছে ইয়াক লৈ এটা ভাল খবৰ দিলে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত কি সামগ্ৰীত কমিল দাম আৰু সম্পূৰ্ণকৈ তালিকা প্ৰকাশ পাইছে। কৰ্কট ৰোগৰ বাবে ব্যৱহৃত 36টা ঔষধৰ কমিল মূল্য। কেৱল ইয়াই নহয়, হেৰাই পালে ফ্ৰিজ, মোবাইল, লগতে LCD LED টিভিৰ মূল্য। বৈদ্যুতিক বাহন আৰু মোবাইলৰ বেটাৰীৰ কমিল মূল্য। লিথিয়াম আয়ন বেটাৰীৰ দাম কমিব। কেৱল ইয়াই নহয়, জীৱনদায়িনী কেইবাবিধ ঔষধৰ দাম কমিব। চামৰাৰ নিৰ্মিত সামগ্ৰীৰ মূল্য হ্ৰাস পাব। চিকিৎসা সম্পৰ্কিত ব্যৱহৃত সামগ্ৰীৰ কমিব মূল্য। হ্ৰাস পাব ফ্ৰ'জেন মাছৰ দাম। 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত কি সামগ্ৰীৰ মূল্য কমিব ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইকেইটা বস্তুৰ মূল্য হ্ৰাস পাব। যদি বৃদ্ধি হয় নিশ্চয় কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাজেটত আয়কৰক লৈ ডাঙৰ ঘোষণা কৰা হৈছে। বছৰি 12 লাখ টকালৈকে দিব নালাগে কৰ। 12 লাখৰ পৰা 15 লাখলৈকে 15% আয়কৰ। বাজেটত আয়কৰক লৈ ডাঙৰ ঘোষণা কৰা হৈছে। বছৰি 12 লাখ টকালৈকে দিব নালাগে কৰৰ সুবিধা। হয় বন্ধু-বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰে 2025 বৰ্ষৰ বাজেটত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যবাসীৰ বাবে 9টাকৈ ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ। আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ। পূৰ্বে যিসকলে 15 লাখ টকা লৈছিল, এতিয়া 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণৰ সুবিধা। বেংকৰ পৰা পুনৰ 15 লাখ টকা সেইসকল ব্যক্তিয়ে ল'ব পাৰিব ঋণৰ সুবিধা। তিনিচুকীয়া জিলাত থকা তালপথাৰ লগতে মোহন পথাৰ আৰু দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলক ৰাজগাঁৱলৈ উন্নত কৰা হ'ব আৰু এই তিনিখন গাঁৱৰ লোকসকলে লাভ কৰিব ভূমিপট্টা। মুখ্যমন্ত্ৰী মহিলা অভিযান নগৰীত কেবিনেটৰ অনুমোদন জনাইছে। নগৰ অঞ্চলত 2 লাখ মহিলাই পাব 10,000 কোটি টকা। হয়, আপুনি ঠিকেই শুনিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখ মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা আৰু ভৱিষ্যতে বেংকৰ পৰা পাব আৰু অধিক ঋণৰ সুবিধা। কেৱল ইয়াৰ নহয়, সমজিলাৰ সমান্তৰালকৈ ৰাজ্যত সমজিলা আৰক্ষী অধীক্ষক CDSP নামেৰে 39টা পদ অনুমোদন আৰু ইয়াৰ ফলত সমজিলাৰ লোকসকলে CDSPৰ ওপৰতো কৰিব পাৰিব বহু কাম। ক্ষমতাৰ কেন্দ্ৰীয়কৰণক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ পদক্ষেপ। উদ্যমিতা আৰু স্বাৱলম্বীৰ বাবে ৰাজ্যত নতুনকৈ বিভাগ গঠন কৰা হ'ব। হয় বন্ধু-বান্ধৱীসকল, 2025 বৰ্ষৰ বাজেটত এইকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বহুতো সিদ্ধান্ত গ্ৰহণ কৰিছে 2025 বৰ্ষৰ বাজেটত। আৰু কি ঘোষণা কৰা হৈছে ৰাতিপুৱাৰ ভিডিঅ'টোত সকলোৱে আপডেট পাই যাব আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি এতিয়ালৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, ভিডিঅ'টোত এটা লাইক কৰি দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাজেট দাখিলৰ পূৰ্বে হেৰা পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হয় বন্ধু বান্ধৱীসকল আপোনাৰ জিলাত আপুনি কিমান টকাকৈ ক্ৰয় কৰে ৰন্ধন গেছ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত কমিল 7 টকাকৈ বৃহৎ সালসলনি চিলিণ্ডাৰৰ মূল্যত প্ৰকাশ পালে প্ৰতিখন জিলাত নতুন মূল্যৰ তালিকা আপোনাৰ জিলাত আপুনি কিমান টকাকৈ ক্ৰয় কৰে ৰন্ধন গেছ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন নিৰিখ ধাৰ্য কৰা হৈছে চাই লওক কত কিমান টকা ৰন্ধন গেছৰ মূল্য বাজেট দাখিলৰ পূৰ্বে হেৰা পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত কমিল 7 টকাকৈ অৱশেষত বৃহৎ সালসলনি চিলিণ্ডাৰৰ মূল্যত হয় বন্ধু বান্ধৱীসকল আপোনাৰ জিলাত কিমান টকাকৈ আপুনি ৰন্ধন গেছ ক্ৰয় কৰে ইয়াতকৈ যদি অধিক হয় নিশ্চয় আপুনি কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 ফেব্ৰুৱাৰী এইবাৰ সোমবাৰ মনত ৰাখক 10 ফেব্ৰুৱাৰী এই দিনটোতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা 10 ফেব্ৰুৱাৰী লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন যদি আপোনাৰ বেংক একাউণ্ট আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক কিয়নো প্ৰতিগৰাকী মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে 10,000 কৈ টকা 10 ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব আপোনাৰ একাউণ্টত চৰকাৰী টকা অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধন দিব্যাংগ আঁচনিত ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব টকা কিন্তু মনত ৰাখিব 10 তাৰিখে ৰেচন লাভৰ অন্তিম দিন 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী লগতে লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহতে দিব এটা ভাল খবৰ বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহতে লাভ কৰিব টকা ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট KYC আপডেট কৰি লওক এই দিনটোতে যদি আপোনাৰ বেংক একাউণ্টৰ কিবা KYC আপডেট কৰিবলগীয়া আছে বা একাউণ্টৰ কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে কৰি লওক NPCI DBT অতি শীঘ্ৰে লিংক কৰক অনথা আত্মসহায়ক 10,000 টকা আপুনি নাপাব কেৱল ইয়াই নহয় অৰুণোদয় আঁচনিৰ টকাও আপোনাৰ একাউণ্টত আপুনি নাপাব আৰু অতি শীঘ্ৰে লাখ লাখ গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 কৈ টকা কিমান তাৰিখত গোটৰ মহিলাৰ একাউণ্টত 10,000 কৈ টকা সোমাই দিব চৰকাৰে এতিয়ালৈকে উল্লেখ কৰা নাই যেতিয়া ডেটটো ফিক্স কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব আৰু তাৰ বাবে সকলে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ শীঘ্ৰে সাজু কৰক যাৱতীয় নথিপত্ৰ নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰিছে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ 1 নম্বৰত উল্লেখ কৰিছে আপুনি যদি ঘৰ পোৱা নাই এইখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা 2 নম্বৰত উল্লেখ কৰা হৈছে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ 3 নম্বৰত উল্লেখ কৰা হৈছে আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা পৰ্টেলত আবেদন কৰিব লাগিব আপুনি 4 নম্বৰত উল্লেখ কৰা হৈছে 15,000 টকা মাহিলী আয় হলে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা 5 নম্বৰত উল্লেখ কৰা হৈছে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা 5 নম্বৰত উল্লেখ কৰা হৈছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ 7 নম্বৰত উল্লেখ কৰা হৈছে জিঅ' টেকিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়াল লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ সুবিধা পোৱা নাই নেকি যিসকল ব্যক্তি চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰক যদি আপুনি গাঁৱৰ পৰা ভিডিঅ'টো চাই আছে তেনে ক্ষেত্ৰত এতিয়া আপুনি ভিজিট কৰক pmayg.nic.in আপুনি তাৰ পৰা নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপুনি টাউনত বাস কৰি আছে তেনে ক্ষেত্ৰত PMAY 2.0 আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি কেনেকৈ আবেদন কৰিব যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ 25,000 নামঘৰ উপহার স্থললৈ 3 লাখ টকা প্ৰদান কৰা হ'ব আনুষ্ঠানিকভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা উপহার লগতে ভকতসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ প্ৰতি মাহে উদাসীন ভকতসকলে লাভ কৰিব 1,500 কোটি টকা হয় বন্ধুবান্ধীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'